Hello everyone, মই মান্দেৰা আৰু আজি মই যেহেতু ভিডিঅ'জ বনাই থাকো তেনেতে মই আজি ভাবিলো যে যেহেতু মই টেৰো কাৰ্ড ৰিডিং কৰো আৰু বহুতে টেৰো কাৰ্ড ৰিডিং কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰি থাকে সো আজি মই এটা জেনাৰেল ৰিডিংৰ কাৰণে ভাবিলো যে আহিবলগীয়া জুন মাহটো এই ভিডিঅ'টো চাই থকা আপোনালোকলে মানে আপোনালোকৰ যিসকলে ভিডিঅ'টো চাই আছে আহিবলগীয়া এই জুন মাহটো আপোনালোকৰ কেনেকুৱা হ'ব কাৰণ আজি 22 তাৰিখ সো জুনলৈ আৰু বেছি দিন নাই সো এই জুন মাহটো আপোনাৰ কেনেকুৱা হ'ব টেৰো কাৰ্ড ৰিডিং কৰিবলৈ লাইছো এঞ্জেল কাৰ্ড আছে মোৰ তাত অশুজেন কাৰ্ড আছে সো এই দুখন কাৰ্ডৰে মই চাম যে আহিবলগা জুন মাহটো কেনেকুৱা যাব তো অশুজেন কাৰ্ড যেতিয়া মই চাইছো আহিবলগীয়া জুন মাহটো কেনেকুৱা হ'ব তাত আহিছে এখন কাৰ্ড যিখন কাৰ্ডৰ নাম হৈছে শ্বেয়াৰিং সো এই কাৰ্ডখনৰ পৰা এটাই বুজা যায় যে আহিবলগীয়া জুন মাহটো যেহেতু আপোনালোকে ভিডিঅ'টো চাই আছে আপোনালোকে নিজৰ লগত ৰিলেট কৰিব পাৰিব যে আহিবলগীয়া জুন মাহটো যিমান পাৰে ফকাও বস্তুবিলাক ময়ে খাম মোকেই লাগিব তেনেকুৱা নহয় ফ্ৰেণ্ডছৰ লগতে হওক ফেমিলিৰ লগতে হওক যিকোনো বস্তু অলপ শ্বেয়াৰিং হেবিটটো আনক এবাৰ নিজে ভাবি চাওকচোন যে মই এইটোত বৰ বেছি লেকিং কৰি আছো নেকি মই দিবলৈ বেয়া পাওঁ নেকি বা কাৰোবাক ধৰক আপুনি 1 কিলো আম কিনি আনিছে বেলেগ কোনোবা এটাই খুজিলে মই বেয়া পাওঁ নেকি যদি তেনেকুৱা হয় সেই হেবিটটো এৰি পেলাই অকণমান শ্বেয়াৰ কৰিবলৈ শিকক অকণমান দিবলৈ শিকক কাৰণ যেতিয়া আমি দিবলৈ শিকো তেতিয়াই আমাৰ এবান্ডেন্সটো বাঢ়ে আৰু যেতিয়াই আপুনি মানে ময়ে খাম ময়ে লম ময়ে কৰিমকে থাকিব তেতিয়া সেই বস্তুটো চেপা মাৰি আহি থাকে সো অকণমান আপোনালোকৰ এই শ্বেয়াৰিং হেবিটটো মানুহক দিবলৈ অকণমান শিকক যদি নহওক লাগিলে সো তেতিয়া কি হয় আপোনাৰো সেই এবান্ডেন্সটো টকা পইচাই হওক ৰিলেশ্যনশ্বিপৰে হওক আপোনাৰ ফ্ল'টো বহুত বেছি বাঢ়িব আৰু আহিবলগীয়া জুন কাৰ্ডখন স্পেচিয়েলি বহুত বেছি পজিটিভ কাৰ্ড হয় সো চাওকচোন কেনেকুৱা পায় আপোনালোকে জুন মাহটো যিহেতু আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে নিজৰ লগত ৰিলেট কৰি চাওকচোন ঠিক আছে এতিয়া মই অশুজেন কাৰ্ড চাই দিলোঁ এতিয়া মই চাম এঞ্জেল কাৰ্ড এঞ্জেল কাৰ্ডত আহিছে নো তো যদি আপোনালোকে এই আহিবলগীয়া জুন মান্থত ভাবি আছে মই আমুকলৈ যাওঁ নেকি মই আমুক কামটো কৰোঁ নেকি অকণমান সাৱধান হৈ কৰক অকণমান সাৱধান হৈ ষ্টেপছবোৰ লওক চাওক কেতিয়াও এঞ্জেলে আমাক নেগেটিভ কথা নিশিকায় বাট এঞ্জেলে আমাক প্ৰটেকশ্যন দিয়ে সো যদি আপুনি বোলে মই আমুকত ইনভেষ্টমেণ্ট এটা কৰিব বিচাৰিছোঁ অলপ সাৱধানে অলপ চাই চিতি কৰক লাগিলে দুদিন ৰৈ দিয়ক সো এই কাৰ্ডখনে জুন মান্থত আপোনাক এইটোৱেই এঞ্জেলে ক'ব বিচাৰিছে যে আপোনাৰ টকা পইচাই হওক বা আপোনাৰ যিকোনো ব্যৱসায় হওক বা যিকোনো কামতে আপুনি আগবাঢ়োতে অকণমান ৰৈ দিয়ক অকণমান টাইম লওক অকণমান অবজাৰ্ভ কৰক ঘপককৈ য়েছ কৰি দিব যদি আপোনাক কোনোবাই প্ৰপ'জেলো দিয়ে মোৰ লগত বিয়া হ'বলৈ বা মোৰ লগত কিবা ৰিলেশ্যনশ্বিপ আহিবলৈ যদি আপোনালোকক তেনেকুৱা কথা কৈও কোনোবাই তেতিয়াও তেওঁক ক'ব যে অলপ ৰৈ লওক অকণমান টাইম নিজক দিয়ক নিজৰ ডিচিশ্যনছবোৰ পটাকছে লৈ নল'ব অকণমান সময় দি লওক আৰু আপুনি দেখিব আপুনি কাৰেক্ট ডিচিশ্যন ল'ব সো এয়াই আছিলে আমাৰ অশুজেন কাৰ্ড আৰু এঞ্জেল কাৰ্ডৰ ৰিডিং আৰু এই জুন মান্থটো আহিবলগীয়া জুন মান্থটো আপোনালোকৰ কেনেকুৱা হ'ব তাৰ এটা ৰিডিং কৰিলোঁ সো থেংক ইউ ছ' ভেৰি মাছ যদি আপোনালোকেও পাৰ্চনেল কাৰ্ড ৰিডিং কৰাব বিচাৰিছে নিজৰ সমস্যাত কেনেকৈ সেই সমস্যাটোৰ পৰা ওলাব কি কি ৰেমেডি কৰিব পাৰে সেই গোটেইখিনিৰ কাৰণে যদি আপোনালোকে এটা কাৰ্ড ৰিডিং কৰাব বিচাৰিছে তেনেহ'লে মোৰ ফোন নম্বৰ দি থোৱা আছে আপোনালোকে কৰিব পাৰে ফোন কৰিলেই হ'ল এটা টাইম পিৰিয়ড দি থোৱা থাকে সেই টাইম পিৰিয়ডৰ ভিতৰতে আপোনালোকে কাৰ্ড ৰিডিং কৰাব পাৰে মানে একচুৱেলি গোটেই দিনটো মই কাৰ্ড ৰিডিং নকৰা মই সেইটো টাইম পিৰিয়ডৰ কথাহে কৈছোঁ দেই মই গোটেই দিনটো কাৰ্ড ৰিডিং কৰি নাথাকোঁ মই মৰ্ণিং টাইমটোত কাৰ্ড ৰিডিংটো চুজ কৰোঁ সো যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে আৰু মোৰ তেনেকুৱা কোনো প্ৰশ্নৰ লিমিটেশ্যন নাই যে 2টাই প্ৰশ্ন কৰিব পাৰিব 3টাই প্ৰশ্ন কৰিব পাৰে তেনেকুৱা কোনো কথা নাই আপোনালোকৰ মনত যিমান খুদুৰণিত যিমান প্ৰশ্ন আছে
মোক সুধিব পাৰে আৰু মই কাৰ্ডছৰ থ্ৰুদি আপোনালোকক সেই তাৰ উত্তৰবোৰ দি যাম। থেংক ইউ।